আল্লাহ তোমাদেরকে তুমি মাফ করে দাও মৌলা। আল্লাহ তোমার বান্দার সমস্ত গুনাহ করে থাকি মৌলা, আমরা নাফরমান বান্দা মৌলা। ونورا وهدى ورحمة اللهم ذكر مما نسيت وعلمني وارزقني تلاوته واجعل لي حجة يا رب العالمين، واجعل لي يا رب العالمين يا الله يا أكرم يا الله। হয়, প্ৰথমতে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু মই উপস্থিত আছো ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নৈপৰীয়া অঞ্চলৰ গৰাখহনীয়াগ্ৰস্ত এলেকাৰ যি আইৰকাটা বচাইমাৰী ঐতিহাসিক ঈদগাহ ময়দানত। আৰু ইয়াতে ঈদুল আজহাৰ যি সমূহীয়া নামাজ ইতিমধ্যে আদায় কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে নামাজ সম্পন্ন হৈছে। মোৰ কেমেৰা সহযোগী ইয়াৰ পৰিৱেশখিনি দেখুৱাব। আৰু যিহেতু নৈপৰীয়া অঞ্চলৰ এইখন এখন ঐতিহাসিক ঈদগাহ ময়দান আৰু প্ৰতি বছৰে ইয়াত ঈদৰ সমূহীয়া নামাজ ইয়াত সম্পন্ন কৰা হয়। আৰু মন কৰিবলগীয়া কথা যে এইবেলি কিন্তু গৰাখহনীয়াগ্ৰস্ত যি এলেকাৰ যি ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰিছে এই ঐতিহাসিক মাথোন কেইমিটাৰ দূৰত আছে ব্ৰহ্মপুত্ৰ নৈ। আৰু হয়তো এইবেলিয়ে হয়তো শেষ বাৰৰ বাবে কিন্তু নামাজ আদায় হৈছে এইখন ঈদগাহ ময়দানত। মই ইয়াত বহু কেইজন ব্যক্তি আমি দেখিবলৈ পাইছো। প্ৰথমতে আপোনাক ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। কি ক'ব? দেখিবলৈ পোৱা গৈছে এটা আৱেগিক পৰিৱেশ, যিহেতু এইবাৰ হয়তো শেষবাৰৰ বাবে হয়তো নামাজ আদায় হৈছে। প্ৰথমে আপোনাকো ঈদৰ বহুত বহুত শুভেচ্ছা জনাইছো। আৰু আজি আমাৰ পবিত্ৰ ঈদুল আজহা, আমাৰ ঐতিহ্যমণ্ডিত এখন ঈদগাহ মাঠ। আমাৰ আজু ককাসকল দেউতা ইয়াতে নামাজ পঢ়িছিল। আৰু আজি একেবাৰে গৰাখহনীয়াৰ কবলত পৰিছে এই ঈদগাহ মাঠ। হয়তো আজি আমাৰ অন্তিমবাৰৰ বাবে ঈদগাহ মাঠ হ'ব পাৰে। হয়তো অহা ঈদুল ফিতৰৰ নামাজ আমি অনুষ্ঠিত কৰিব পাৰিম নে নাই সেয়ালৈ আমি চিন্তিত আছো। ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ দূৰ হ'ব ব্ৰহ্মপুত্ৰ নদী। আমি অসমৰ আজি এই পবিত্ৰ ঈদ উপলক্ষে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগক আমি অনুৰোধ জনাইছো যাতে আমাৰ এই অঞ্চল গৰাখহনীয়াৰ পৰা স্থায়ী প্ৰতিৰোধ কৰি দিয়ে। তাৰ প্ৰতি লক্ষ্য কৰি আমি ৰাইজক আমি চৰকাৰক অনুৰোধ জনাইছো। আৰু আমাৰ চকু পানী ওলাই গৈছে। আমাৰ ইয়াতে সৰুৰ পৰা ডাঙৰ দীঘল হৈছো আমি। আজি আমাৰ প্ৰতিদিনে ইমানেই গৰাখহনীয়া হয়। আমি চৰকাৰক অনুৰোধ জনাইছো যাতে অতি সোনকালে আমাৰ এই বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ পৰা স্থায়ী সমাধান হয়। তাৰ প্ৰতি আমি চৰকাৰলৈ আৰু জিলা আয়ুক্তলৈ আমি অনুৰোধ জনাইছো। নামাজৰ শেষত আমি শান্তি নামাজৰ পিছত আমি বিশ্ব শান্তিৰ বাবে মোনাজাত কৰা হ'ল। আৰু সমূহীয়াভাৱে নামাজৰ পিছত আমাৰ এই নদীৰ যাতে ৰক্ষাই কৰে আল্লাহ, তাৰ প্ৰতি পৰিত্ৰাণ পায়, তাৰ প্ৰতিও আমি আল্লাহৰ ওচৰত মোনাজাত কৰিলো। বৰ্তমানো গৰাখহনীয়া ধাপানপাৰা, বুচাইমাৰী, বাছমৰা আদি অঞ্চলত প্ৰবল গৰাখহনীয়া চলি আছে। যোৱাকালিও ইমানেই পৰিৱেশ ভয়াৱহ হৈছিল যে মুহূৰ্তৰ ভিতৰত ঘৰ এটা সহায় লৈ যোৱাৰ উপক্ৰম হৈছিল গৰাখহনীয়া। প্ৰতিদিনে আপোনালোকেতো নিউজ কৰি থাকে ইয়াতে কিমানটা ঘৰ, কিমানটা শিক্ষা প্ৰতিষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠান চিৰদিনৰ বাবে বিলীন হৈ গ'ল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত। গতিকে আমি নৱগঠিত বীৰসিং জৰুৱা সমষ্টি আমাৰ স্থানীয় বিধায়কো আপোনালোকৰ মাধ্যমত আমি অনুৰোধ জনাইছো। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, তেখেত বৰ্তমান বিৰোধী দলৰ দলপতি। তেখেতৰ প্ৰতি আমাৰ আশা আছে যাতে অতি সোনকালে আমাৰ অঞ্চলখিনি বিজ্ঞানসন্মতভাৱে স্থায়ী প্ৰতিৰোধ কৰি দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।